Good morning friends. আজি শাওন মাহৰ সেকেন্ডটো সোমবাৰ হয় আৰু এই শাওন মাহৰ সোমবাৰ গিটা ফাৰ্ষ্ট ৰখা হৈছে। আপোনালোকে কোনে কোনে শাওন মাহৰ এনেকে ফাৰ্ষ্ট ৰাখি ভাল পায় সোমবাৰৰ জনাব কমেন্টত। ময়ো ইয়াক খাবলৈ এতিয়া সোমবাৰ চাকিটাকি জ্বলাই হৈ গ'ল আৰু আজিৰ পৰা মাইনা স্কুল ষ্টাৰ্ট হৈছে 29 তাৰিখৰ পৰা। এয়া লৈছো মই কেইটামান বুট লৈছো আৰু দুটা কল কাটি লৈছো এনেকে আৰু এটা আম কাটি লৈছো এনেকে লৈ প্লে এতিয়া খাবলৈ লৈছো। বুটকিটা মই কমাই লৈছো কাৰণ মানে হেৰি হয় বুটবিলাক মান চুবাই থাকিবলৈ ভাল নাপাওঁ আৰু এনেও মানে সপ্তাহত এদিন ফাৰ্ষ্ট ৰাখিলে ভাল হয় কাৰণ আমাৰ অসমীয়া মানুহৰ কি আৰু মাছ মাংস খোৱা হয় আৰু খাদ্যৰ তালিকাত ভাত মাছ মাংস এইবোৰ থাকে দালি, কিন্তু এই ফল মূলৰ ৰুটিন হিচাপে ফল মূল নাথাকে। এনেও আমাৰ শৰীৰক ডেইলি এটাকে ফল খালে বহুত শৰীৰৰ কাৰণে ভাল হয়। বহুতৰে খাদ্যৰ তালিকাত তেনেকে এটা ফল থাকেই, কিন্তু আমাৰ তেনেকে নহয় আৰু খোৱাও নহয়। সেইকাৰণে এনেকে ফাৰ্ষ্ট ৰাখিলে ফল মূল খোৱা হয়, শৰীৰৰ কাৰণেও ভাল আৰু বহুত বেমাৰৰ কাৰণেও ভাল। আপোনালোকে কোনে কোনে শাওন মাহ হিচাপে ফাৰ্ষ্ট ৰাখিছে কমেণ্টত জনাব। এতিয়া মই চাকি জ্বলাই হৈ গ'ল পূজা চূজা আৰু আজিৰ পৰা স্কুল আৰম্ভ হৈছে, মাইনাৰ ক্লাছ আৰম্ভ হৈছে। তাই স্কুললৈ গ'ল। এতিয়া মই ঘৰ চৰ চাফা কৰি পূজা চূজা কৰি আহি গ'লোঁ, আহি খাবলৈ লৈছোঁ আৰু আপোনালোকে আজি এতিয়া এইখিনি খাই লৈ পেলাই একাপ লাল চাহ খাম, চেনি নিমখ একো নিদিয়া আৰু খাই লৈ পেলাই হৈ যাব। আৰু ভোকৰ ফিলিংছটো তেনেকৈ নাহে কাৰণ খোৱাটো ফল মূলটো খোৱাই হয় আৰু এনেকৈ ফিলিংছটো নাহে। সেইকাৰণে খাবলৈ লৈছোঁ আৰু বহুত দিন এনেকৈ ভিডিঅ' বনোৱা নাইকিয়া, ৰেচিপি ভিডিঅ' যোৱা নাইকিয়া কাৰণ তেনেকৈ মাছ মাংস বা এইবিলাক বনোৱা নাইকিয়া কাৰণ কোৱা হয় নহয় বনালে অৰ্ধ ভোজন হয়। সেইকাৰণেই এনেকৈ বনোৱা নাইকিয়া, খানা বনোৱা নাইকিয়া। ইহঁতেও সেনেকৈ খাইছে, ভেজেই খাইছে, কেতিয়াবা হোটেলৰ পৰা আনি খাইছে আৰু, কিন্তু মই ঘৰত হ'লে চৌকাত বনোৱা নাইকিয়া নন ভেজ। ঠিক আছে, এতিয়া মই খাই লওঁ আৰু আপোনালোকে ধুনীয়াকৈ কমেণ্টত জনাব কোনে কোনে শাওন মাহ ৰাখিছে আৰু ক'ৰবালৈ গৈছে নেকি তেনেকুৱা মানে শিৱৰ স্থানত মন্দিৰ চন্দিৰ। বাই।